নমস্কাৰ। অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰাৰ পিছতে কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী মহোদয়ক লগ কৰা হৈছিল এটা প্ৰতিনিধি দলে। আৰু মিডিয়া সূত্ৰত প্ৰকাশ পোৱা অনুসৰি তেওঁলোকে অষ্টম দৰমহা আয়োগ শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে কৰ্মচাৰীৰ বহু দাবী সম্বলিত পত্ৰ স্মাৰক পত্ৰ প্ৰদান কৰে। আৰু এই সাক্ষাৎকালতে কৰ্মচাৰী সংগঠনে কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী বিশেষতঃ GPF-ৰ পুনৰ প্ৰৱৰ্তন, লগতে যিহেতু চাকৰিৰ অন্তৰ্ভুক্তিৰ বয়স 40 বছৰ পৰ্যন্ত হৈছে, গতিকে তেওঁলোক যদি 60 বছৰতে অৱসৰ গ্ৰহণ কৰে, কেৱল মাত্ৰ 20 বছৰ তেওঁলোকে চাকৰি কাৰ্যকাল পাব। তেনে ক্ষেত্ৰত নতুন যি ইউনিফাইড পেঞ্চন স্কিম, ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত ন্যূনতম 25 বছৰ সীমা ধৰা হৈছে 50% পেঞ্চন লাভৰ কাৰণে, আৰু তাক 20 বছৰলৈ কমাই আনিবৰ কাৰণে স্মাৰক পত্ৰৰ যোগেদি মন্ত্ৰী মহোদয়ক জনোৱা হৈছে। ইয়াৰ লগতে আৰু কৰ্মচাৰী সংগঠনসমূহৰ বিশেষতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত তেখেতক সৌজন্যমূলক সাক্ষাৎ কৰা হয়। আৰু সেই আলোচনা কালত সন্মানীয় মন্ত্ৰী মহোদয়ে কৰ্মচাৰী সংগঠনক আশ্বাস প্ৰদান কৰিছে যে কৰ্মচাৰীসকলৰ হিতাৰ্থে কেন্দ্ৰীয় চৰকাৰে পাৰ্যমানে তেওঁলোকৰ কাৰ্য আগবঢ়াই নিব। আৰু অষ্টম দৰমহা আয়োগ গঠন আৰু লগতে কৰ্মচাৰীৰ কাৰণে 12 লাখ পৰ্যন্ত যি টেক্স ফ্ৰী ঘোষণা কৰিছিলে, তাৰ কাৰণে কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিসকলে কেন্দ্ৰীয় চৰকাৰৰ তথা মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰে, কৃতজ্ঞতা জ্ঞাপন কৰে। আশা কৰা হৈছে যে অনাগত দিনত অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ সদস্যসকল অতি শীঘ্ৰেই ঘোষণা হ'ব। লগতে চৰকাৰৰ ফালৰ পৰা বিভিন্ন টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰা হ'ব। লগতে ফিটমেণ্ট ফেক্টৰ সম্পৰ্কে যি বহুল চৰ্চা আছে তাৰো অতি সুদূত্তৰ আহিব বুলি আশা কৰা হৈছে। যিহেতু 2025 চনৰ এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন স্কিম কাৰ্যকৰী হ'ব কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত, আৰু ইতিমধ্যে অসম চৰকাৰেও তাক কাৰ্যকৰী কৰাৰ ঘোষণা কৰিছে। গতিকে আজি এই ভিডিঅ'ত শেহতীয়া খবৰ আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।